নমস্কাৰ সকলোকে মই জিম্পিয়া আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, আমিও বৰ্তমান ভালেই আছোঁ। আজি হৈছে এপ্ৰিলৰ 3 তাৰিখ আৰু আজি হৈছে আমাৰ কাৰণে এটা বিশেষ দিন মানে আমাৰ সন্তান আমাৰ অকণমানিয়ে আমাৰ স্কুলত দিছোঁ আজিৰ পৰা স্কুল যাব। তো আজিৰ পৰা তাৰ শিক্ষা জীৱনৰ আৰম্ভৰ পাতনি মেলিব সি। মনটো দুখো লাগি আছে, বেয়াও লাগিছে। এয়া মই উঠি মেলি আজৰি হ'লোঁ গা চা ধুই। তাৰপিছতে এতিয়া মোৰ মা আহিছে, মায়ে গোঁসাই ঘৰত শৰাই দিব। তাৰপিছত বেটাক জগোৱা নাই, জগাম আৰু আপোনালোকে আমাৰ গোঁসাইক আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো চাই গৈ থাকিব। আৰু বেটাক কোন স্কুলত দিছোঁ আপোনালোক সকলোৱে গম পাইছেই, মই আগতেও এটা ভিডিঅ' দিছোঁ। আজিৰ পৰা তাৰ স্কুল ষ্টাৰ্ট হ'ব। সেয়াই ভিডিঅ'টো চাই খালি গৈ থাকিব, কি কৰে কি নকৰে সকলোখিনি দেখাম। তাকে টেনশ্যন এটা হৈ আছে, কি স্কুলত গৈ কি কৰিব কি নকৰিব। কিন্তু এতিয়াতো কৈ আছে স্কুল যাম, মই স্কুল যাম, খেলিমগৈ এনেকৈ কৈ আছে। বাকী নাজানো আৰু আজি যাওক, তাৰপিছতে কি হয় কি নহয়। যদি মই পাৰোঁ তাত যদি দিয়ে ভিডিঅ' কৰিবলৈ, তেতিয়াহ'লে মই ভিডিঅ' কৰি আপোনালোকৰ মাজত দেখাম। ঠিক আছে, আপোনালোকে খালি ভিডিঅ'টো চাই গৈ থাকিব। বেটাক জগাওঁ, 8টা বাজি গ'ল। এতিয়া বেটাক জগাব আহিছোঁ। কি কৰে বেয়া লাগিছে, জগাম। সি শুই থাকিব, শুই থকাটো বিচাৰোঁ, এনেই ভাবোঁ যে অকণমান দেৰি শুৱক। কিন্তু আজি তাক জগাব লাগিব। কি ক'ম আৰু, দুখ লাগি আছে মনটো আৰু যিমানেই নহওক। এয়া আমাৰ ধুন মইনা শুই আছে, ধুন মইনাক জগাওঁ। কি কয়, ধুন মইনা গোঁসাই মানুহ কলিজা, গমেই নাপায় কলিজা মুনু। দেহা দে মন। গোঁসাই মানুহ এক্টিং নে কি সেয়া? গোঁসাই ইকুল নোযোৱা নেকি গোঁসাইটো? এয়া কি কৰিছা? উকুল নোযোৱা নেকি? গুড মৰ্ণিং। স্কুল ৰাতিপুৱা তোমাক সদায় বাইকৰ ওচৰলৈ ফুৰাবলৈ লৈ যায়। ইকুল নোযোৱা নেকি? কাপোৰ পিন্ধি ইউনিফৰ্ম পিন্ধি স্কুল যাব লাগে নহয়। আইতাই নমু কৰিছে, দেউতাই নমু কৰিছে। নোযোৱা স্কুললৈ? স্কুল নোযোৱা? গাড়ী থৈ দিছে ন খেলিবলৈ। ডাঙৰ গাড়ীবোৰ কোনে চলাব? তলতো স্কুল যাব আজি ক'ত যাবা? এইফালে কোৱা মোক আপোনালোকে আশীৰ্বাদ কৰিব। মই আজি স্কুল যাম। গোঁসাইটো গোঁসাই মানে অকণমান বাহিৰলৈ লৈ আনিছোঁ, তাক মনটো ভাল লাগিবলৈ। জগাই দিলোঁ যে, জগাই দিয়াৰ কাৰণে তাৰ হেৰি হ'ল, টোপনিটো কিবা খেলি মেলি নিচিনা হৈ গ'ল। আচৰিতো হৈ গৈছে, জগাই দিয়া নহয়তো তাক। ব্ৰাছ কৰা, বহি আছা যে ব্ৰাছ কৰা। দেৰি হ'ব নহয়, 8টা বাজি গ'ল। জল্দা জল্দি ব্ৰাছ কৰা, দেখাই দিয়া তুমি মানুহক কেনেকৈ ব্ৰাছ কৰা, দেখাই দিয়া। বাবা ভেৰি গুড। বাট কৈ দে বাবা। জল্দি কৰিব লাগে, জল্দি। আজিৰ পৰা আমাৰ দেহাৰ নতুন জীৱন আৰম্ভ। কলিজাটো মোৰ গোঁসাই মানুহ কল নাখায়, টুথপেষ্ট নাখায় ন। য়াম্মি, টুথপেষ্টটো য়াম্মি। জল্দি জল্দি। মায়ে আমাক শৰাই দি আছে, শৰাই দিব আজি নাতিনীয়েক স্কুল যাব। মনটো কেনেকুৱা লাগি আছে? আজি মনটো ইমানেই ভাল লাগিছে, কিন্তু অকণমান মনটো দুখো লাগিছে পাই। কাৰণ অকণমানিৰ পৰা একেবাৰে হেৰি কৰি সৰু ল'ৰা যেন লাগি আছে নহয়। মনটো অকণমান তেনেকুৱাও লাগিছে, কিন্তু ফূৰ্তিও লাগিছে আজি প্ৰথম। সেইকাৰণে কালি আহিলে, এতিয়া মায়ে গোঁসাই ঘৰত শৰাই দিব। মই আজি সোমাব নোৱাৰোঁ গোঁসাই ঘৰত, বাৰু মায়ে শৰাই দিব এতিয়া। মোৰ হেৰি লাগিছে, মনটো কিবা উঘল লাগিছে বাৰু। সদায় ৰাস্তাত ফুৰাব নিওঁ যে, মনটো ইমান বেয়া লাগিছে। কান্দিয়া আছে মায়ে। জীৱনৰ প্ৰথম পাতনি আৰু সেই দৌৰি ঢাপৰি আহি পেলাই তেওঁৰ ওচৰত আৰু জীৱনটো আৰু পঢ়া শুনাত আগুৱাই যায় বুলি আৰু শৰাই এখন দিয়ে দিবৰ কাৰণে আগবাঢ়িছোঁ আৰু সৰস্বতী মাতৃৰ ওচৰত আৰু
ভালকৈ গঢ় লয় আৰু পঢ়া শুনাৰ হেৰি কৰিবলৈ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। সকলোৱে আপোনালোকে আশীৰ্বাদ কৰিব আৰু যাতে আৰু ভৱিষ্যত উজ্জ্বল হয় আৰু এয়াই পাতনি আৰু প্ৰথম আৰু জীৱনত। এয়া ৰুদ্ৰাংশ মানে ফ্লাক্স ল'লে, সেইটো ফ্লাক্সত এনেকৈ নামটো আৰু ছেকশ্যনটো লিখি দিব দিছে। এয়া আমাৰ জানৰ ইউনিফৰ্ম, আই কাৰ্ড, তাৰপিছতে মোজা হোৱাইট আৰু ব্লেক শ্বুজ, সেয়া ইউনিফৰ্ম। আৰু এতিয়া বৰ্তমান বেগ নিব নালাগে তাহাঁতই। মুনু সেয়া পিন্ধিব এতিয়া, বেগ নিব নালাগে তাহাঁতি এতিয়া সেইকাৰণে স্কুলৰ পৰাই বেগ দিব। বেগ নাই দিয়া, কিতাপ নাই দিয়া। এতিয়া তাহাঁতক মানে খেলাবহে, খেলাৰ মাধ্যমেৰে মানে সিহঁতক শিক্ষাটো দিব, মানে লাহে লাহে কৰিব। মানে এতিয়াতো পটককৈ ল'ৰা ছোৱালী নপঢ়িব, কি কৰিব ঠিক নাই। আজি জান টেনশ্যন হৈ আছে। এতিয়া তাক পটাপট ৰেডি কৰি লওঁ। ইফালে মায়ে শৰাই দি আছে, এওঁ গোঁসাই ঘৰত আছে, মই ৰেডি কৰি লওঁ। এয়া ইউনিফৰ্ম ৰেডি কৰিছে, ইউনিফৰ্ম পিন্ধাইছে দেউতাকে। অ' দেউতা, অনুভৱ কি? অনুভৱ দুখ কেলে? পিটি কৰিলেতো তোমাৰ পৰা স্কুললৈ পঠিয়াইছে। চি চি দেখিছে কেনেকৈ কৈছে, মোৰ উৎপাতত বোলে স্কুল পঠিয়াইছে। চব এতিয়া সময় হ'ল ন, তাতকৈ সৰু ল'ৰা ছোৱালীকে স্কুল পঠাইছে, আৰু দেৰিকৈ পঠাম ভাবিছিলে। এয়া ইফালে মায়ে শৰাই সজাই আছে, ইফালে বেটাক মানুহজনে কাপোৰ পিন্ধাই আছে, আৰু ময়ো যাওঁ ওলাওঁগৈ। শৰাই সজাই আছে। এইফালে মাহী দিছ, মাহী কালি আমাৰ ঘৰলৈ আহিলা নি? কি কাৰণে? গোসাঁই স্কুল যাবৰ কাৰণে। সেইকাৰণে কেনেকুৱা লাগিছে, অনুভৱ কি বাৰু? বহুত ভাল লাগিছে। ইমান অকণমানি ল'ৰাটো স্কুললৈ যাব আজি প্ৰথম, মনটো ভাল লাগিছে, বেয়াও লাগিছে। ছোৱালীজনীক ডাঙৰ কৰা দি তাকো ডাঙৰ কৰিছিলোঁ, মহাক নাই সেইকাৰণেও বেয়া লাগিছে। মহাকক চবতকৈ ভাল পায় সি, চবতকৈ ভাল মহাকেই নাই। মহাকেই নাই। মিটিঙত গ'ল, দিল্লী মিটিঙলৈ গ'ল। ইফালে মোমায়েকো আছে বাৰু। ঠিক আছে, আমি এতিয়া জল্দি ৰেডি কৰোঁগৈ বেটাক। বাই এয়া দেউতাকে ইউনিফৰ্ম পিন্ধা যায়তো চাৰ্ট পিন্ধিছে। উঠটো কি কৰি আছা টিপি টিপি? আজিকালি মানে নতুন ষ্টাইল, হাঁহিবলৈ ক'লেও এনেকৈ কৰি দিয়ে। দে মনটো মোক গোসাঁই মানুহটো স্কুল যাব কুকুলটো। আজি আৰু এই শৰাইখনেই আৰু জীৱনৰ প্ৰথম পাতনি মেলিছে আৰু সকলোৱে আশীৰ্বাদ কৰিব আৰু হ'ব, কান্দি থাকিব নালাগে, নেপায় কান্দিব। ভাল দিন আৰম্ভ হ'বলৈ গৈছে। মায়ে এয়া শৰাই দি আছে। আজি বুধবাৰ, অঁ সৰস্বতী বাৰ আজি। খুবেই ভাল লাগিছে আজি, এনেই বেয়া লাগিছে আৰু আমি গৈ থাকোঁ আৰু। এয়া আজি মোৰ প্ৰিয় সাজযোৰকে পিন্ধি লৈছোঁ, বেটাৰ প্ৰথম স্কুল বুলি। মেখেলা চাদৰযোৰৰ সৈতে পিন্ধি লৈছোঁ। তাকে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব, যাতে তাৰ মানে কি আৰু ভৱিষ্যতটো ভালকৈ যায় আৰু শিক্ষা জীৱনৰ আৰম্ভণি কৰিছে। মনটো খুব দুখ লাগি আছে। ইউনিফৰ্মযোৰ যেতিয়া পিন্ধিছে চকু পানী ওলাই গৈছেগৈ, দেউতাকৰ চকু পানী ওলাইছে, মায়েতো কান্দিয়ে আছে। হয় দিয়ক, মানে জন্মৰ দিন সকলোখিনি মনতে আছে, কেনেকৈ যে ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে সিহঁতি। ক'ব নাপায় নিজৰ মাকে ল'ৰা ছোৱালী ডাঙৰ হৈছে বুলি, কিন্তু খুব দুখ লাগিছে। মানে আজি স্কুল যাব সি, যিমানেই নহওক সদায় মোৰ লগত খেলি থাকে, মোৰ লগতে সি লাগি থাকে দিনটো। মানে এতিয়া মানে আকৌ বেলেগ এটা মানে জীৱন আৰম্ভ হ'ব, বেলেগ এটা জীৱন যুদ্ধ আমাৰ আৰম্ভ হ'ব, নতুন জীৱন যাত্ৰা আমাৰ আৰম্ভ হ'ব। আপোনালোকে আমাক আশীৰ্বাদ কৰিব, বিশেষকৈ আমাৰ গোসাঁইধনক আশীৰ্বাদ কৰিব। তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সেয়াই আৰু ঠিক আছে, আমি ব'লক এতিয়া স্কুল যাওঁ। স্কুলৰ ভিতৰৰ ভিডিঅ' কৰিব দিয়ে নাই গম নাপাওঁ, যদি দিয়ে মই মানে ভিডিঅ' কৰিম আৰু আপোনালোকৰ ওচৰত দিম। ব'লক। হয় নেকি? দিয়ক খকে দেই। ভিডিঅ' কৰি থৈছে। আজি ফুল চুল দি সিহঁতক সেৱা কৰিব। মই দিলোঁ ফটো মাৰি আছে। এইটো মোৰ মামা, মোমায়েকো আহিছে।
মায়ে কৈ আহিছে দে মনটো আমাৰ এয়া আমি বেটাক স্কুললৈ লৈ যাওঁতে ৰাস্তাতে গন্নু বাবাক পালোঁ সেইকাৰণে মনটো খুব ভাল লাগিলে তাৰপিছতে এয়া গৈ গৈ আমি স্কুল পালোঁগৈ স্কুলখনত সোমায়েই মানে কি লাগিছে বুজাব নোৱাৰা এটা অনুভৱ মানে আৰু সকলো পেৰেণ্টছ ৰৈ আছে নিজৰ নিজৰ কণমানিক লৈ পেলাই চাওকচোন ইমান ধুনীয়া লাগিছে সকলো মানে কণমানিবোৰ মানে আমাৰ জনা ফূৰ্তি শুনকচোন এয়া মানে আমি সময়তকৈ অকণমান আগতেই গৈ পালোঁগৈ সকলোবিলাক সোনকালেই গৈ পাইছেগৈ যিহেতু ফাৰ্ষ্ট ডে' হয় আজি সকলোখিনিৰে নাই আজি আছে আপোনাৰ A আৰু D ছেকশ্যনৰ আকৌ কাইলৈ হ'ব B আৰু C ছেকশ্যনৰ এয়া ৱেলকাম জনাবলৈ ৰৈ আছে এজন এজনকৈ তেনেকৈ ৱেলকাম কৰিছে এয়া চাওকচোন ইমান সুন্দৰকৈ ৱেলকাম জনাইছে দেখিয়ে ভাল লাগিছে মই বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ এইখিনি সময়ত কিয়নো বহুত মানে ল'ৰা ছোৱালী আছে ভিৰ ভাৰ হৈ গৈছেগৈ এয়া ফুল দি তাহাঁতক এজন এজনকৈ ৱেলকাম জনাইছে তেওঁ ৰৈ নাথাকিলে গুচি আহিলে তাৰপিছতে এয়া স্কুলখনৰ ভিতৰৰ পৰিৱেশ মানে বহুত ষ্টুডেণ্ট হৈ গৈছে যে সেইকাৰণে অলপ অলপকৈ সোমোৱাইছে তেওঁলোকক এয়া এয়া সৰস্বতী মা এয়া সকলো পেৰেণ্টছ নিজৰ ল'ৰা ছোৱালীক লৈ বহি আছে এয়া মিছৰ ওচৰত যাব এতিয়া আমাৰ বেটা ভিডিঅ' কৰিব পাৰি ন মেম কৰিব পাৰি ন ভিডিঅ' তোমাক মিছে কি কৰিছিলে আৰু কি নামটো চিনি পালে ন হৈ গ'ল স্কুল ছুটি হৈ গ'ল চফা কৰি দিম আমি স্কুল ছুটি হৈ গ'ল স্কুল ছুটি আকৌ পৰহিলে কেনেকুৱা লাগিলে তোমাক ভাল লাগিলে ব'লা আজি এনেই অকণমান সময়হে হ'ল স্কুল এতিয়া আমি গৈ থাকোঁ আকৌ ঘৰত লগ পাই আছোঁ আমাৰ আজি কি সৌভাগ্য চাওকচোন স্কুলখনলৈ যাওঁতে যিজনাৰ গন্নু বাবাক ৰাস্তাত লগ পাইছিলোঁ স্কুলৰ পৰা ঘূৰি আহোঁতেও সেই একেজনা গন্নু বাবাকেই লগ পালোঁ স্কুলৰ পৰা আমি আহি গ'লোঁ আহি এতিয়া ঘৰ পালোঁহি আপোনালোকক ভিডিঅ'টো দিম ভিডিঅ'টো চাব কি কৰিলোঁ কি নাই কৰা সকলো চাব বাবা স্কুল আহি কেনেকুৱা লাগিলে গৈ বাবা আকৌ কেতিয়া আছে পৰহিলে